দিনাস নামি বাক গৈল নদী তীৰ নিত্য কৰ্ম আচৰিলা মন একাক্ষর মন্ত্র জপিয়া ভক্তি ভাবে কত ক্ষণ মানে আসিলন্ত একেশ্বরে গর্ভিণী হৃণী জলপান কৰি বাক নামিল সেই সময়ত সিংহে তেজিল আকাশ শুনি হৰি নীৰ আতি ভৈল স্বভাৱতে মৃগজাতি মহাভয় দিয়া এক জাপ সিটো নদী কলংঘিল দেও দিল মাত্ৰে আখি সেই সময়ত গৰ্ভপাত হোৱা শিশু পৰিল জলত। কৃষ্ণ জয় জগন্নাথ। ওম শান্তাকারং ভুজঙ্গ শয়ানং পদ্মনাভং সুরেশং বিশ্বধারং গগন সদৃশং মেঘ বর্ণং শুভাগমং লক্ষ্মীকান্ত কমল নয়ন যোগীবি ধ্যান গম্যং বন্দে বিষ্ণু ভৱভয়হৰং সকল বৈকুণ্ঠনাথ। আজি মালপুতা পাণবাৰী গাঁৱত মহাভাগৱত অনুষ্ঠানত সমবেত হোৱা সাধু গুৰু বৈষ্ণৱ ভকত ভকতনী যুৱক যুৱতী শিশু কিশোৰী সবাৰ পাৱধূলি আমাৰ অধমৰ মাথাত থাকক। আজি আমাৰ পৰম ভাগ্য যিসকল সদাশয় লোকে আমাক আমন্ত্ৰণ কৰি আনি আপোনালোকৰ পাৱধূলি লোৱা সুবিধাকণ দিলে সেইসকলক ঈশ্বৰে মংগল কৰক, মনৰ বাঞ্ছা পূৰ্ণ কৰক, আয়ুষত বিঘিনি শূন্য কৰক, ঐশ্বৰ্য বিৰোধী প্ৰদান কৰক। আগলৈ এনেধৰণৰ মহান অনুষ্ঠান পাতি আমাৰ দৰে ভকতি দৰিদ্ৰ লোকসকলক ভক্তি তত্ত্বৰ জ্যোতি জ্ঞান দিয়ক বুলি মই ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰোঁ। আৰু লগতে আজি এই মহাভাগৱতৰ আমাৰ অধমক আপোনাসকলে দুআষি ভাঙনি কৰিব আগবঢ়াই দিছে। যথাযোগ্যে দুআষি আমি কৈ যাওঁ। জানিবাও জানিতে যদি আমাৰ কিবা আগপিছ হয় আপোনাসকলে আটাইকণ শুধৰাই ল'ব, হয়নে? শাস্ত্ৰই কৈছে হস্তিৰো পিছলে পাও সৰ্জনৰো ঘূৰে নাও আংক তুমি জানিবা সবাই। সেই লোকসকল
ডাঙৰ ডাঙৰ হাতীৰো কেতিয়াবা ভৰি পিছল খাই যায় নহয় বাৰু। আৰু আমি অধম বুলি কওঁতে কি হয়নে? গতিকে কেতিয়াবা আগপিছ হ'ব। আটাইকণ শুধৰাই লৈ পতে কৰে পাৰ ধূলি আমাৰ অধমৰ মাথাত দিব বুলি সবাৰ ওচৰণতে মোৰ প্ৰণিপাত থাকে। এতিয়া আজি পঞ্চম স্কন্ধ মহাভাগৱতৰ আমাৰ সমাজৰ গুৰুসকলে আগবঢ়াই দিছে। মানে বিষ্ণুপুৰাণ ভৰতৰনো কেনেকৈ অনাথ, তাৰমানে হৰিণ জন্ম হ'ল, মনুষ্যৰ জন্ম লৈনো কেনেকৈ গৈ পশুৰ জন্ম পালে, এই কাহিনীটোকে আজি ভাগৱতে ক'ব। এইকণ কাহিনী যদি আমি আটাইকণ বৰ ধুনীয়াকৈ শুনি ইয়াক পালন কৰিব পৰা হয়, তেনেহ'লে মনুষ্যৰ জন্ম সাৰ্থক হ'ব, হয়নে? ভাগৱতে আমাক 4 প্ৰকাৰে বুজাই আছে আৰু বুজাই যাব। প্ৰথম প্ৰকাৰটোত বুজাই গৈ আছে গংগা পাৰত শুকদেৱে পৰীক্ষিতক এই ভাগৱত শুনোৱাই আছে। কিয় শুনোৱাই আছে? তাৰমানে অৰ্থাৎ 7 দিনৰ ভিতৰত তেওঁক তক্ষকনেকে দংশন কৰিব বেচেৰা, উপায় নাই, হয়নে? 7 দিনৰ ভিতৰত তক্ষকে দংশিব, ব্যৰ্থ নহয় মুনি বচন নিশ্চয়ে ফলিব। অৱশ্যে লাগিব। গতিকে এই ৰাজা পৰীক্ষিত, তুমি কাই মন বাইক এক কৰি এই মহাভাগৱত শুনি যোৱা। শুকদেৱে গংগা পাৰত কৈছে, মোৰ গৰ্ভৰ পৰা 18,000 ভাগৱতৰ শ্লোক তোমাৰ আগত কৈ যাম, হয়নে? এই 7 দিনত তুমি এই মহাভাগৱত শুনি আত্মাক গতি দিব পাৰিবা। এয়া হ'ল বিশ্বৰ কাহিনী। আকৌ দ্বিতীয়ত আমাক বুজাই গৈ আছে ভাগৱতখন এখন পৰমাৰ্থিক তত্ত্ব। ভাগৱতে যিমান দেহে সিমান, দেহে যিমান ভাগৱতে সিমান, হয়নে? তৃতীয় ভাগে আকৌ আমাক বুজাই আছে বা বুজাই যাব ভাগৱতে ভাৰ্যা পুত্ৰ ল'ৰা ছোৱালী সংসাৰখনৰ মাজত আমি সকলোৱে যে হাবু ডাবু হৈ আছোঁ, হয়নে? এই 3 নম্বৰত আমাক বুজাই যাব। 4 নম্বৰত অৰ্থাৎ চতুৰ্থত আমাক বুজাই যাব হ'ব সাগৰৰ পৰা কেনেকৈ তৰণৰ উপায় পাম। আৰু আমাৰ এই মানে দেহটো এখন ডাঙৰ বঢ়িয়া নাও, সাগৰত নাওখন এৰি দিয়া হৈছে সকলোৱে। এটা নাওখন সিপাৰে যদি পাৰত উঠি যায়, তেনেহ'লে ইহকালে পৰকালে আমি বাচি গ'লোঁ, হয়নে? আৰু নাওখন যদি সিপাৰ নোলায়, মাজতে বুৰ খায়, তেনেহ'লে চাউলে চৰুৱে তল যায় যে বুলি কয় মানুহবোৰে, আমাৰ চাউলে চৰুৱে তল যাব। এই 4 প্ৰকাৰে মহাভাগৱতে বুজাই আছে আৰু বুজাব। আজি গংগা পাৰত এই মহাভাগৱত শুনি যোৱাৰ লগে লগে পৰীক্ষিত ৰজাই শুকদেৱক আহ্বান কৰিছে, এই গুৰুদেৱ, আপুনি যে কৈ গ'ল মহাধৰ্মিষ্ঠ ৰজা আছিল ভৰত, ধৰ্মিষ্ঠ ৰজা যদি ভৰত হয়, ভৰতেওনো পশুৰ জন্ম কিয় ল'বলগীয়া হ'ল, এইকণ কথা মোক অকণমান বুজাই দিয়ক বুলি কোৱাতে আজি শুকদেৱে কৈছে, ধন্য ধন্য ৰাজা পৰীক্ষিত, ভৰতৰ পূৰ্বজন্ম অতি বিপৰীত। মই তোমাক ক'ম ভয়ংকৰ মানে বিপৰীত। কিয়? ভৰত ৰজা এজন আমাৰ এইখন ভাৰতৰে ৰজা আছিল। তেতিয়া ভাৰত নামটো নাই, অনেক নাম আছে, ভাগে ভাগে বৈষ্ণৱী ৰাজ্য, কিবা ৰাজ্য ইত্যাদি। তেতিয়া এই ভৰত ৰজাই 37,000 বছৰ ৰাজত্ব কৰিছিলে। দেখিছেনে? 37,000 বছৰ তেওঁ ৰজা হৈ প্ৰজাসকলক পুত্ৰ পুত্ৰীৰ দৰে পালন কৰিছিলে, সুনাম অৰ্জন কৰিলে। আৰু সেইকাৰণে ব্ৰহ্মা সন্তুষ্ট হৈ তেওঁৰ নামতে এইখন নামাকৰণ কৰি দিলে ভাৰত। তেতিয়াৰ পৰাহে ভাৰত হৈছে, হয়নে? এই ভাৰতৰে ৰজা হৈ সদৌ শেষত তেওঁ কেনেকৈ আজি হৰিণৰ জন্ম লৈ ঘাঁহ বন খাই ফুৰিবলগীয়া হ'ল, এই কথাকণ আজি বৰ ধুনীয়াকৈ বুজাই ক'ব, হয়নে? শাস্ত্ৰই কৈছে, যাক ধৰিব কালে তাক ৰাখিব কি ওজা ভালে। যদি যিজন মানুহ কালে ধৰিব, সেইজনক কিবা এয়া অলপ আগতে আহি ৰজা প্ৰজাসকলে বক্তৃতা দিয়ে গ'ল নহয়, সেইসকলকে অৰ্পণ পাৰিব ৰাখিবা? নোৱাৰে, হয়নে? গতিকে
হেৰা ৰজা পৰীক্ষিত ভৰত ৰজাক কালে ধৰাৰ কাৰণে আজি মৃগ জন্ম লাভ কৰিবলগীয়া হ'ল আৰু তোমাক কালে ধৰাৰ কাৰণে সিংহী মুনিৰ অভিশাপ পাবলগীয়া হ'ল হয়নে? কাৰণ যদি তোমাক কালে নধৰিলে হয় তেনেহ'লে তুমি সিংহী মুনিৰ অভিশাপত নপৰা। গতিকে সেই লোকসকল আমি সকলোৱে একান্তচিতে সাধুৰ সংগ লৈ যদি মহাভাগৱতৰ কথা শুনি ভগৱন্তৰ ওচৰত সদায় তুতি প্ৰাৰ্থনা কৰি থকা হয় তেনেহ'লে আমাক কালে ধৰিবৰ ক্ষমতা নাই। কাৰণ পূৰ্বত পৰীক্ষিত ৰজাই যেতিয়া 7টা জেগা কলিক দিছিলে, কি কি জেগা দিলে? প্ৰথম জেগাটো দিলে মদ খোৱাৰ লগত থাকিবা তুমি, কলি মদ খোৱাৰ লগত থাকিবা, সাৱধান মদৰ লগত কলি আছে। 2 নম্বৰটো দিলে জুৱা খেল য'তে খেলে ত'তে তুমি থাকিবা কলি, জুৱা খেল য'তে থাকে তোৰ ওচৰত নোযোৱা ভাল, তাত কাজিয়া হ'বই, মাৰপিট হ'বই হয়নে? আৰু মদ খাই গ'লে ঘৈণীয়েকহঁতক টঙামুখিল দিবই বা মদ খাই গ'লে মাক বাপেকক বেয়া ব্যৱহাৰ কৰিবই, কলিয়ে ধৰে। আৰু 3 নম্বৰ দিলে বাঁহী চোতাল খাই যে আপোনালোকে জাবৰ জোঁথৰ অকণ থুপুৰিয়াই থয়, আমাৰ বোৱাৰী মাতৃসকল আজিৰ পৰা আপোনালোকে এইকণ নথব। ৰাতিপুৱা বাঁহী চোতাল খাই যিকণ জাবৰ জোঁথৰ যদি চোতালৰ আগত থুপুৰিয়াই থয় তেনেহ'লে তাত কলি থাকিব, সেইখন ঘৰত মাৰি মৰক কাজিয়া লগাই দিব। গতিকে সেইকেইডাল থান কৰি দূৰত পেলাই দিব বা পুৰি পেলাব ইত্যাদি হয়নে? আৰু 4 নম্বৰত দিলে মদ জুৱা খেল জাবৰ জোঁথৰ। 4 নম্বৰত দিলে মছলা পিছা পাতাত, আপোনালোকে যে মছলা সদায় পিচি থাকে আমাৰ আই মাতৃসকলে, গতিকে কৃষ্ণ নাম লৈ পিচিব, তেতিয়া আপোনাক কলিয়ে নাপায়, সাৱধান। আৰু 4 নম্বৰ গ'ল। 5 নম্বৰত ক'ত দিলে? সীমাত দিলে। সীমা মানে মাটি সীমাও সীমা, কথাৰ সীমাও সীমা, উৰা পিন্ধা সীমাও সীমা হয়নে? আপোনালোকৰ আশীৰ্বাদে অসমত আমি অধম ঘূৰি আছোঁ নহয়, এদিনো ৰেহাই পোৱা নাই, ঘূৰি আছোঁ। আকৌ কালি যামগৈ মঙলদৈ হয়। গতিকে এতিয়া চাওঁতে অসমত আমাৰ বোৱাৰীসকল আৰু ছোৱালী কিছুমান, সকলো নহয় বাৰু, উৰা পিন্ধা সীমাটো চেৰাই গৈছিল। সাৱধান, উৰা পিন্ধা সীমা চেৰাই গ'লেই কলিয়ে ধৰিব, ৰেহাই নাই। এইটো মই কোৱা কথা নহয়, নিজে ৰজাই পৰীক্ষিত ৰজাই কলিক দায়িত্ব দি থোৱা আছে হয়নে? আকৌ দিলে সোণত। আমাৰ আই মাতৃসকলে যে সোণ পিন্ধেই, সোণৰ লগত যদি কোনোবাই বাদানুবাদ লাগে লগে লগে কলিয়ে ধৰিব, সাৱধান হয়নে গোহাঁই? এইবোৰ হ'ল প্ৰমাণ। গতিকে এইবোৰ জেগাত কলিক জাগা দিলে হয়নে? কিন্তু তাৰ 5 মুহূৰ্তত কি কৰিলে? পৰীক্ষিত ৰজাই মৃগ মাৰিবা যোৱাৰ লগে লগে তেওঁলোকৰ মানে অস্ত্ৰ শস্ত্ৰ ৰাজভালত সোমালে। এটা বৰ সুন্দৰ ৰাজমুকুট দেখিলে সোণৰ। সেই সোণৰ ৰাজমুকুটটো কাৰ আছিল জানে? ৰাজা জৰাসন্ধক বধ কৰি সেই সোণৰ ৰাজমুকুটটো আনি মানে অস্ত্ৰ শস্ত্ৰ ভঁৰালত সোমোৱাই থৈছে। ৰাজা পৰীক্ষিতে মানে লাহেকৈ পিন্ধি ল'লে, লৈ পেলাই যেতিয়া আইনা চাই দেখিলে, বাহ বৰ ধুনীয়া দেখিছে দেই। কিন্তু ৰজা পৰীক্ষিতটো চাই থাকিব মন যোৱা ৰূপৱান ল'ৰা, আৰু যেতিয়া সোণৰ ৰাজমুকুটটো পিন্ধি ল'লে আৰু মজা দেখিলে। মজা দেখি মৃগ মাৰিবৰ কাৰণে যেতিয়া বনৰ মাজত গ'ল, যোৱাৰ লগে লগে কলিয়ে আগমুহূৰ্তত কলিয়ে মানে নিজক নিজে কৈছে, হেৰা পৰীক্ষিত ৰজা, তোমাৰ পাৱত পৰি মই কান্দি আছিলোঁ, তুমি পথ দিবা নিবিচাৰা মোক, আজি তুমি ক'ত সাৰিবা? তুমিতো মোক জেগা দি গৈছিলা সোণত, আৰু তুমি সোণৰ ৰাজমুকুট যেতিয়া পিন্ধি আহিছা তোমাৰ ৰেহাই নাই, মই তোমাক ধৰিম হয়নে? এই বুলি যেতিয়া কলিয়ে পৰীক্ষিত ৰজাক ধৰিলে, তেওঁ মতিচন্ন হৈ গৈ সৈমিক মুনিক অপদস্থ কৰাৰ লগে লগে সৈমিক মুনিৰ পুত্ৰ সিংহী মুনিয়ে আহি অভিশাপ দিলে, 7 দিনৰ ভিতৰত তোমাক তক্ষকনেগে দংশন কৰক। আৰু তেতিয়া সৈমিক মুনিয়ে পুত্ৰ সিংহী মুনিক কৈছিল, সৰু ল'ৰা, পুত্ৰ মই মৰাসাপ আলাই লৈ আছোঁ, মই দুখ পোৱা নাই, তুমি মৰাসাপ আলাই লৈ থকাৰ দেখিয়েই ইমান ৰাগ, ইমান ক্ৰোধ আহিল,
এইজন হ'ল পৰীক্ষিত ৰজা আমাৰ ভাৰতৰ। আৰু এই পৰীক্ষিত ৰজাক যদি 7 দিনৰ ভিতৰত তক্ষকনেকে দংশন কৰে তেনে আমাৰ ভাৰতৰ প্ৰজাসকলৰ বিলাই নোহোৱা হ'ব। গতিকে তুমি এই অভিশাপটো ঘূৰাই লোৱা, হয়নে? এৰাম পিতৃৰ বচন শুনি অকহে মহাসিংহী মুনি, অ পিতা অ ব্ৰহ্ম শাপ নযায়ী খণ্ডন, শুনি আশয় মিক মুনি শিষ্যয়ে ক মাতি আনি অপঠাই দিলা হস্তি নাভুব অন্ন। তেতিয়া পিতৃ সৈমিক মুনি সিংহী মুনিয়ে ক'লে, সেই পিতৃ আপুনি মাৰে কাটে যি শাস্তি দিয়ে মই তাকে ভুগিম, কিন্তু মই যিটো অভিশাপ দিয়া হ'ল এই অভিশাপ মানে ঘূৰাই নিব পৰা ক্ষমতাও নাই আৰু ইয়াক নাশ কৰিব পৰা ক্ষমতাও নাই। স্বৰ্গ মৰ্ত্য পাতালৰ ৰেহাই নাই। পৰীক্ষিত ৰজাক 7 দিনৰ ভিতৰত তক্ষকনেকে খাব খাব খাব, হয়নে? এই বুলি কোৱাত আজি শিষ্যক পঠাই দিলে। আৰু আজি মানে ৰজা জয়ভৰতৰ কাহিনীটো গংগাৰ পাৰত শুকদেৱে পৰীক্ষিতক বুজাই আছে। আৰু তেওঁ আজি মৃতক হৈ গ'ল, তাৰমানে তেনেকুৱা এটা ভাৱ লৈ 3 বস্ত্ৰ কান্ধত লৈ তেওঁ আজি একান্তচিতে ভাগৱত শুনি গৈ আছে। গতিকে আজি শুকদেৱে কৈছে, ৰজা পৰীক্ষিত তাই মন বাইক এক কৰি যদি তুমি ভাগৱত শুনি যোৱা, এই 7 দিনৰ ভিতৰত তুমি মৃত্যু হ'লেও তুমি আত্মাক গতি দিব পাৰিবা বুলি সিদ্ধান্ত দিছে। গোবিন্দ নদী তলংঘিল কিতু গৰ্ভৰ পতনে, নিজ সুখ এৰিলে চিন্তা ভৈল মনে, অ পৰম আতুৰ ভৈল সিংহৰ ভয়ত, পৰিয়া মৰিল পৰ্বতৰ গহ্বৰত, পৰম দুখিত কিতু মৃগৰ সন্ততি, নদীত ভাসিয়া যাই দেখিলা নৃপতি, অ হৰিয় নাহিকে সহায় তাৰ মাতৃও মৰিল, কুলাত কৰিয়া নিজ আশ্ৰমক নিল। এতিয়া আমাক দেখুৱাইছে এই ৰজা ভৰতে ৩৬,০০০ বছৰ ৰাজত্ব কৰি আমাৰ ভাৰতত নাম কৰিলে। আৰু সদুশেষত তেওঁৰ পুত্ৰসকলক ৰাজ্য প্ৰদান কৰি দেখিলে, মই আশ্ৰম পাতি বনৰ মাজত পকা ফল মূল খাই ঈশ্বৰৰ নাম লৈ আত্মাক গতি দিব লাগে। আৰু তেওঁ সেই বননিত আশ্ৰম পাতি আছিল। যেতিয়া এদিন ব্ৰহ্মপুৱা অৰ্থাৎ পোহৰ হোৱাৰ আগে আগে সেই সময়ত যায় তেওঁ নদীত গা ধুই এনাই পানীত পৰি ভগৱন্তৰ নাম জপ কৰি আছিল। সেই সময়ত আগৰ পিনে এগৰাকী গাভিনী পহুৱে নদীত পানী খাই আছিল। আৰু বনৰ মাজত এটা ডাঙৰ হৰিণে মানে ডাঙৰ এটা উজৰে আতাশ পাৰি দিলে। সেই আতাশত ভয় খাই মৃগজনী জাপ মাৰি নদীত পৰিলে। আৰু নদীত পৰি যোৱাৰ লগে লগেই তাই প্ৰসৱ কৰিলে।
প্ৰসৱ কৰি কেঁচুৱাটোত উলিয়াই দি থৈ তেওঁ শিপাৰ হ'ব যত্ন কৰি বেছি মৰি গ'ল। আৰু তেতিয়া ৰজাৰ ওচৰলৈ পানী ধাৰত এই জন্ম হোৱা মৃগ পোৱালিটো আহি তেওঁ কোলাত লাগি গ'ল। তেতিয়া দেখিলে কাৰণ ইও এটা আত্মা, ইও এটা জীৱ, ইয়াক যদি মই অনাদৰ কৰোঁ নহ'ব। এই বুলি আশ্ৰমলৈ আনি গাই গাখীৰ খুৱাই 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 পহু পোৱালিটো ডাঙৰ কৰিলে। দেখিছেনে? ৰাজ্য ধন পুত্ৰ ভাৰ্যা মায়া বুলি সকলো ত্যাগ দি থৈ গৈ আজি আশ্ৰমত এটা পহু পোৱালি পায়, পহু পোৱালিৰ মায়াত পৰি তেওঁ ৰজা তাৰমানে সদায় এনেধৰণৰ হৈ গ'ল। ঈশ্বৰ সেৱা কৰাৰ সময়ে নোহোৱা হ'ল। পহু পোৱালিটো মৰম, পহু পোৱালিটো আদৰত, হয়নে? এইটো আমাক দেখুৱাইছে মায়া। এই মায়াটোৱে আমাক কেতিয়া পায়? আমি যে গৰ্ভত কিন্তু প্ৰভু ভগৱন্তক 3 বাৰ শপত গ্ৰহণ কৰি থৈ আহিছোঁ। মই বা আপুনি, তেওঁ বা তেখেত হয় তেনেকৈ গোসাঁইসকলক কওঁ। যেতিয়া আমি আই গৰ্ভৰ যাতনাটোত ধপ হৈ আছিলোঁ, সেই সময়ত ঈশ্বৰক কৈছিলোঁ ধুমধাম মোক উলিয়াই দিয়ক, বৰ যান্ত্ৰণা বৰ দুখত আছে। এই তেতিয়া ভগৱন্তক কৈছিল মোৰ নাম ল'বগৈ জানো? একেবাৰে ল'ম প্ৰভু, একেবাৰে ল'ম। সঁচা সঁচাই নহয়, 3 বাৰ শপত গ্ৰহণ কৰিলোঁ, সত্য সত্য মই আপোনাৰ নাম। কিন্তু যেতিয়াই জন্ম হোৱা হ'ল পাহৰি যোৱা হ'ল। 3 সত্য খাই মই ভাৰতে আখিলোঁ, মায়াৰ মাধুৰী পাই সবে পাহৰিলোঁ। প্ৰথমতে বন্দী হ'লোঁ মাতৃতন খাই, দ্বিতীয়ত বন্দী হ'লোঁ ভাৰ্যা সংগ পাই। প্ৰথমে আহি মাৰ তন খোৱাৰ লগে লগে মই মায়াত পৰিলোঁ, ঈশ্বৰ পাহৰিয়ে গ'লোঁ। তথাপি অলপমান বাৰু বাকী আছিলে। কিন্তু যিদিনা আহিব পাৰে ধুনীয়া ছোৱালী বুলি এজনী বিয়া কৰি আনি দিলে, এই সেইদিনাৰ পৰা সেইজনীয়ে সঁচা, চব মিছা সংসাৰ, হয়নে? সেইজনীয়ে সঁচা, বোপায়ো মিছা, সেইজনীয়ে সঁচা, আয়ো মিছা, চব মিছা হৈ গ'ল, কেৱল মানুহজনীয়ে সঁচা হৈ গ'ল। তাৰ পাছে দ্বিতীয়ত বন্দী হ'লোঁ ভাৰ্যা সংগ পাই, তৃতীয়ত 3ডালে আচন্ত মেৰাই। তৃতীয় 3ডাল মানে কি? সত ৰজতমত 3টা গুণে আমাক মেৰিয়াই ল'লে। হৰি হেন বস্তু বুলি নজানিলোঁ মই, হৰি নাম যে ল'ব লাগে। গৰ্ভত যে মই শপত গ্ৰহণ কৰি থৈ আহিছিলোঁ হৰি নাম ল'ম বুলি, পাহৰিলোঁ, হয়নে? এতিয়া ৰাইজৰ বান্ধোনত গৈ ভাগৱতত নাহিলেও নহয়, কোনোবা আহি আছে 2-4, কিন্তু পকেট মনতে আকৌ ভাবি আছে নাই যামগৈ হ'লে, যামগৈ হ'লে, হয়নে? গতিকে আমি গুৰু মানি বিদা কৰিব লাগিব। চতুৰ্থত চতু বগ্গ আহি বহিলা হীন, পঞ্চমত কৰ্মতে যি যাবৰ বহিলা দীন। চতুৰ্থত চতু বগ্গ মানে আমি আহা দিনা আইগৰ্ভৰ পৰা এদিনা প্ৰভু ভগৱন্তে কৈছিলে 4টা ধৰ্ম সুধি তুমি হৃদয়ত জীয়াই ৰাখিবা, তেনেহ'লে তুমি তৰণ উপায় নিশ্চয় পাবা। 4টা ধৰ্ম সুধি সত্য, শৌচ, ক্ষমা, দয়া। এই 4টা ধৰ্ম সুধি আমি কলিৰ প্ৰভাৱত, মায়াৰ প্ৰভাৱত, নিজৰ পত্নী মৰম আদৰ চেনেহত পৰি পাহৰি গ'লোঁ। পাহৰি যোৱাৰ কাৰণে পঞ্চমত মানে 5টা ভূত, শীত, অপ, তেজ, মৰুত, বম, এই 5টা ভূতৰ এই দেহটো ভাঙি চিঙি চুৰমাৰ কৰি থৈ গুচি যাবা হ'ল, হয়নে? গুৰু বাক্যও পাহৰা হ'ল, চব পাহৰা হ'ল। গুৰু বাক্য অলপ আগতে আমাৰ পাঠকে গাই গৈছে গুৰু কথাখিনি। গুৰু ব্ৰহ্মা, গুৰু বিষ্ণু, গুৰুদেৱ মহেশ্বৰ, গুৰুদেৱ পৰম ব্ৰহ্ম তস্মৈ শ্ৰী গুৰুৱে নমঃ। গতিকে গুৰুক পাহৰি আমি যোৱাৰ কাৰণে আমাক মায়ে বেছিকৈ ক'লে, হয়নে? এখন গাঁৱত সেইকাৰণে ভাগৱতৰ পৰা যায় এজন আজল বিজল অলপমান সজা পুঠিয়া নাজানা মানুহ বেচা, তেখেতক এজনে কৈছে এই সকলো ল'ৰা গাভৰুসকল চবেই আমি গুৰু মানিব লাগে, গুৰু মানিলেহে কামত আহিব। তেতিয়া সেই বৰ অলপমান মূৰ্খ টাইপৰ যিজন সজা মানুহে কৈছে এতিয়া কেনেকৈ গুৰু মানুহ কৈছে আমুক গোসাঁই ঘৰত যাবা, আমুক গোসাঁই ঘৰত যাওঁতে গোসাঁই যিকেইটা কথা ক'ব সেয়াই ডাঙৰ গুৰু মন্ত্ৰ নহয়। সেইকণ গুৰু মন্ত্ৰ লৈ আহি চব খাই কৰিব ভাল হৈ যাব, তুমি আগতীয়ে পাবা। তেনেহ'লে যাওঁগৈ বেচেৰা। এতিয়া মন কৰিবাচোন, অশিক্ষিত, অপণ্ডিত, মূৰ্খ এইসকলে
দেশখন ধ্বংস কৰিব ওলোৱা নাই, এইসকল সত্যবাদী লোক। দেশখন ধ্বংস কোনে কৰিছে? অন্তত জ্ঞানীসকল, অন্তত শিক্ষিতসকল, এই সোপাই লগ লাগি দেশখন ধাৰাসাৰ কৰি মানে ধ্বংসমুখলৈ লৈ গৈ আছে। তেওঁ সদাবুধীয়া মানুহ আৰু সেই সময়ত যোৱাৰ লগে লগে গুৰুৱে মানে মণিকূটত সোমাই আছে গোসাঁই থকাৰ লগে লগে আৰু তেতিয়া মানে কৈছেগৈ আৰু যে বোলে নমস্কাৰ গুৰুদেৱ, মই আপোনাৰ ওচৰত শৰণ ল'ব আহিছোঁ বুলি। তেতিয়া গোসাঁই আকৌ সেইদিনা টাইম নাই, তেওঁ গতিকে ঈশ্বৰ সেৱা কৰি থকা ক'লে, এৰা আজি যোৱাগৈ যোৱা, আজি নহ'ব কালি আহিবা, হয়নে? যেতিয়া এওঁ ক'লে মই মানে গুৰু শৰণ ল'ব আহিছোঁ, কৈছে আজি নহ'ব কালি আহিবা। সি গুচি গ'ল মূৰ্খতে, অলপমান মানুহটো সজা বুঢ়িয়া ঘৰত যাই পালেগৈ, এয়াই গুৰু মন্ত্ৰ নহয়। সিয়ে মানে একেবাৰে তুলসী পাত পুষ্প লৈ মানে গুৰুক দিয়া, আজি নাহিবা কালি আহিবা, আজি নাহিবা কালি আহিবা, আজি নাহিবা কালি আহিবা, এয়াই মন্ত্ৰ তাৰ। যাওঁতে 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 যেতিয়া তেওঁ মৃত্যু হ'ল, মই এইটো পুৰাণৰ কথা অকণমান আগুৱাই দিছোঁ, বেয়া নাপাব। তেতিয়া মৃত্যু হোৱাৰ লগে লগে আত্মাটো লৈ গ'লগৈ নহয়, লৈ যোৱাৰ লগে লগে চাই তাৰ মানে শূন্য ঘৰবিলাক শূন্য হৈ আছে। তেতিয়া লগে লগে মানে চিত্ৰগুপ্তই ৰজাক কোৱাৰ লগে লগে ৰজাই কৈছে, কালফুৰা খুফুৰা বেংকামুৱা, ইয়াক লৈ যোৱা, নৰকত যাব লাগিব বুলি। যেতিয়া এই বেংকামুৱা যমদূতকেইটাই কয়, মূৰ্খ, ঈশ্বৰৰ নাম লৈ পুণ্য উপাৰ্জন কৰিব নোৱাৰিলে, এতিয়া ব'ল নৰকত থাকিব পাবি, মছলা পাবি যাও বুলি কোৱাৰ লগে লগে মানে এই চিত্ৰগুপ্তই বহীখন চাই কৈছে, ৰ'বাচোন ৰ'বা, নম্বৰ এটা ওলাইছে কিন্তু ইয়াত, নম্বৰ এটা ওলাইছে, ভাল নম্বৰ কিন্তু দামী নম্বৰ। যেতিয়া ক'ত ওলাইছে বুলি যেতিয়া বহি মেলি চাই, ই বিশ্বাসৰ ওপৰত সুদৃঢ় বিশ্বাসেৰে গুৰু খুজিলে। কম বিশ্বাস নে? তেওঁ নাজানে, মূৰ্খ মানুহ। যেতিয়া গোসাঁয়ে ক'লে আজি নাহিবা কালি আহিবা, তেতিয়া এই ভাবি গ'লে এয়াই গুৰু মন্ত্ৰ, হয়নে? সি সুদৃঢ় বিশ্বাসেৰে সৈতে মানে ঈশ্বৰ কৃষ্ণক সদায় পূজা কৰি আছে, আজি নাহিবা কালি আহিবা, আজি নাহিবা কালি আহিবা, হয়নে? তেতিয়া ই যে সুদৃঢ় বিশ্বাসেৰে কৰি গৈ আছে, গতিকে তেওঁ পুণ্য সঞ্চয় হ'ল। সেইকণ পুণ্যৰ কাৰণে তেওঁ মানে নৰক এৰি স্বৰ্গলৈ যাব পৰা ক্ষমতা পালে। গতিকে আমাৰ উঠি অহা যুৱক যুৱতী প্ৰজন্মসকল সাধু গুৰু বৈষ্ণৱ ভকতৰ চৰণত শৰণ ল'বা শিকক আৰু গুৰু মানিবা শিকক। গুৰুৱে যিকণ মন্ত্ৰ দিয়ে তাকেই ঈশ্বৰৰ ওচৰত প্ৰকাশ কৰক, তেনেহ'লে সেইকণেই আমাক এদিন বিপদত তাৰি হ'ব। গোবিন্দ হৰি পুত্ৰ ভৈল নিজ অভিমান, রাত্রি দিনে চিন্তে মাত্র তাহার কল্যাণ। ও সুকুমল ভাষ দিয়া করন্ত পোষণ, বিকাদিত হন্তে সদা করন্ত রক্ষণ। পরম স্নেহত মুখে করন্ত চুম্বন, কতু গাঁও কন্দু অন্ত ভূয়া রঙ্গম। ও স্নান সন্ধ্যা আদি কৰি যতে কনিয়ম, অহিংসা প্ৰমুখ্য কৰি যতে প্ৰসংযম। আজি এজন ভৰত ৰজা তেওঁৰ ৰাজ্য ধন পুত্ৰ ৰজা সকলো ত্যাগ দি ঈশ্বৰক
লাভ কৰিবৰ কাৰণে বনৰ মাজত গ'ল। কিন্তু দুখৰ বিষয় যেতিয়া হৰিণৰ পোৱালিটো লগ পালে, এতিয়া কি হ'ল, হৰিণটোৰ কাৰণে কুমলীয়া ঘাঁহ বিচাৰি কাটি ফুৰিব নালাগিব, নহয়নে? হৰিণটোক মাজে মাজে গা ধুৱাব নালাগিব, আৰু হৰিণটোৱে শৌচ পেচাব কৰি থকা জেগাখিনি পৰিষ্কাৰ কৰিব নালাগিব। আকৌ হৰিণটোক অলপমান মৰম কৰি কৈছে চুমা খাই থাকে। আমাৰ চুমা শব্দটো হ'ল ক'ত, কেতিয়া, তাৰমানে অন্তত্য চেনেহ যেতিয়া কাৰোবাৰ প্ৰতি কোনোবা লাগে তাক চুমা খায়। যেনে এটা গৰু পোৱালি মন কৰিব, ধুনীয়া গৰু পোৱালি আপোনাৰ ঘৰত আছে, তাকো লাৰি আকৌ তাকো চুমা খায়। কাৰোবাৰ মহ পোৱালি এটি জগিছে, তাক লাৰি ভেনেকি তাক মৰমতে তাকো চুমা খায়, হয়নে? আকৌ কোনোবা এঘৰ ল'ৰা পোৱালি এটি কোনোবা এগৰাকীয়ে পায়, মৰম চেনেহতে তাকো গালতে চুমা খায়। এই তেনেকৈ ৰজাই আজি হৰিণ পোৱালিটোক চুমা খাই মৰম কৰি যাওঁতে যাওঁতে সেই মায়াত পৰিব। সেইকাৰণে আমাক কয় যে এই উঠি অহা ল'ৰা ছোৱালী, যুৱক যুৱতী প্ৰজন্মসকল, আপোনালোকে পশুৰ মায়াত নপৰিব। এই অলপ পাছত পাবগৈ। এতিয়া এই পশুৰ মায়াত পৰাৰ কাৰণে ভৰত ৰজাই পাছৰ জন্মটো পহুৰ জন্ম পালে, তাৰমানে পশুৰ জন্ম পালে, হয়নে? আকৌ সিদিনা বহুত দূৰত ভাগৱত এখনত আমাৰ ধৰ্মক প্ৰশ্ন কৰিছিলে, তেনেহ'লে আমাৰ যে বৰ ধুনীয়া ধুনীয়া কুকুৰবোৰ পুহি সকলো সেই কুকুৰবোৰক চুমা খাই যে সকলোৱে যে এনেকুৱা মৰম আদৰ কৰি আছে, তাৰ কি হ'ব? মই বোলো কি হ'ব? কোনোবা এজনে কুকুৰ পুহি আছে, পঢ়াৰ নিয়ম পুহি আছে, তাত মায়া সোমোৱাই দিয়া নাই, তেওঁৰ একো নহয়। আৰু যিজনে কুকুৰৰ প্ৰতি খুব মায়া সোমোৱাই দিলে, কিছুমানে মায়া সোমোৱাই দিছে নহয়, মই অসমত বহুত পাই ফুৰিছোঁ, হয়। কুকুৰটোক দিনটোত কিমান জানে, 300 টকাৰ মাছ মাংস বা তাৰ খানাটোক লাগে, দিনটোত 300 টকা কিন্তু কুকুৰটোক খুৱাব পাৰে, মাক বাপেকক দালি ভাতকেইটা খুৱাব নোৱাৰি, মাকৰ পৰা বেলেগ হৈ থাকে। এইসোপাই অসমৰ শিক্ষিত জ্ঞানী মানুহ। চাকৰি এটা পোৱাৰ লগে লগে পিতৃ মাতৃক পাহৰি গ'ল, হয়। এতিয়া মন কৰক, কুকুৰটো পুহিব পাৰে, মাক বাপেকক পুহিব নোৱাৰে, কম দুখৰ বিষয়। সেইকাৰণে মই কৈছোঁ, এইয়া লোকসকল, কুকুৰ এটা পশু জাতি, কুকুৰৰ চেনেহত যিসকলে পৰিব চাব, মৰাৰ সময়তো যদি কুকুৰৰ চেনেহটো হৃদয়ত আহিল, অহা জন্ম সি কুকুৰৰ জন্মই পাব, হয়নে নহয় কওক? যেনেকৈ পুৰঞ্জন ৰজাই অন্তত্য তেওঁৰ পত্নীগৰাকীক মৰম কৰি যাওঁতে যাওঁতে মৰাৰ সময়টো ঘৈণীয়েকৰ ডিঙিত ধৰি মানে চকু পানী উলিয়াই কৈছে, তোমাক মই কেনেকৈ এৰি থৈ যাম, জন্মে জন্মে মই তোমাক এৰি থৈ যাব মন নাই। এই বুলি কোৱাৰ লগে লগে মৃত্যু আহি পাল, মৃত্যু হৈ গ'ল। তাৰপিছত তেওঁ কিহৰ জন্ম পালে জানা? নাৰী জন্ম, হয়নে নহয় কওক? হয়নে? তেওঁ নাৰী জন্ম পালে। গতিকে লোকসকল, পশুৰ লগত ইমান আদান প্ৰদান কৰিবলগীয়া নাই। কুকুৰ পোহা নিয়ম পোহা, তাক খোৱা টাইমত ভাত দিয়া, তাক কেনেকৈ মানে দায়িত্ব পালন কৰিব লাগে তাক শিকোৱা। তাৰ বাহিৰে তাক কিছুমান মন কৰিবচোন, এতিয়া ইউটিউবত চাবচোন কিছুমান, নহয়নে? কুকুৰৰ লগত বগৰা বগৰী খেলা খেলি সেই সময়ত যদি কেনেবাকৈ মৃত্যু আহি পায়, ইহকালে পৰকালে কুকুৰৰ জন্ম পাব। এইটো আমি কোৱা কথা নহয়, 4 বেদ 14 শাস্ত্ৰ 18 পুৰাণে কোৱা কথা। আৰু তাৰে আজি প্ৰমাণ ভৰত ৰজাই দিলে, হয়নে? এতিয়া ভৰত ৰজাই যিদিনা পহু পোৱালিটোক ডিঙিত সাবত মাৰি লৈ মৰম কৰি চুমা খাই আছিল, সেই সময়তে তেওঁৰ মৃত্যু আহি পালে। মৰাৰ লগে লগে তেওঁ পহু জন্ম পায়, পাছৰ জন্মটো ঘাঁহ বন খাই ফুৰিবলগীয়া হ'ল, হয়নে? গতিকে আমাক কৈ যে চাই চাই বুলিবা বাট, দেহৰ ভিতৰত আছে খালে বামে পিছলি পৰিবা তাত। সেই লোকসকল, এই পৃথিৱীখনৰ খাল বামবোৰ আমাৰ চকু দুটাই ধৰিব পাৰে, কিন্তু দেহৰ খাল বামটো কোনে ধৰিব পাৰে? ক'ত পাব? ভাগৱত দৰ্শনত পাব, হয়নে? ভকতৰ সংগত পাব। আজি আমি বৰ কষ্টৰ সৈতে আহি সকলোৱে একত্ৰিত হৈছোঁ, আমি ইয়াত ভাল কথা পাম। কাৰণ আপোনালোকৰ ইয়াতো কিছু সাধু লোক আছে, ভকত বৈষ্ণৱ আছে, সকলোতে 2-4টা আছে। আমি সেইকাৰণে আমাক কয় যে হেৰা লোকসকল, সাধুৰ সংগ ভকতৰ সংগ লোৱা। দেৱৰ্ষী নাৰদে কৃষ্ণক সুধিছিলে, প্ৰভু আপুনি কাক ভাল পায়? তেতিয়া কৃষ্ণই হাঁহিলে,
ক'লে দেৱৰীগী নাৰদেৱে মোক বহুত কথা সুধি থকা কৈছে হয় প্ৰভু আপুনিতো কাক ভাল পায় বাৰু কওকচোন তেতিয়া কৃষ্ণই কৈছে ভকতে ভাল পায় যাক মই ভাল পাওঁ তাক বা এইটো ধেমালি উত্তৰ দিয়া নাই হয়নে আজি মই মৰিগাঁও মাটিবৰতৰ পৰা আহিছোঁ আপোনাসকলৰ মাজত পোনে পোনে আপোনাসকলৰ ভকত ভকতনী আই মাতৃসকল বোপাইসকল সকলোৱে মোক ভাল পাব লাগিব যদি আপোনালোকে মোক ভাল পায় তেনেহ'লে এই মণিকূটত বহি থকা কৃষ্ণক মই ইমান খাতি কৰি থাকিব নালাগে এনেই ভাল পাব হয়নে নহয় কওক আৰু যদি কেনেবাকৈ আপোনালোক সকলোৱে মোক বেয়া পায় তেনেহ'লে এইখিনি দীঘল খাই পৰি যদি কওঁ কৃষ্ণক মোক ভাল পাওক মোক ভাল পাওক মোক ভাল পাওক নহ'ব গতিকে উঠি অহা ল'ৰা ছোৱালী যুৱক যুৱতী প্ৰজন্মসকল ভকতে বেয়া পোৱা কাম কোনোদিনে নকৰিব যদি আপুনি ভকতে বেয়া পোৱা কাম কোনোদিনে কৰা নাই তেনেহ'লে আপুনি বুকু উফিন্দাই ক'ব পাৰিব এইখন পৃথিৱীত মই শান্তি পামেই আৰু যদি ভকত বৈষ্ণৱে বেয়া পোৱা কাম যদি তলে তলে কিছুমানে কৰি আছে সেইসকলে কিন্তু ডিমাণ্ড দিব নোৱাৰিব নহয়নে বাৰু এজন মানুহে এজনক সুধিছে এই গোসাঁই অহা জন্মত আপুনি কিহৰ জন্ম পাব তেতিয়া মানুহজনে কৈছে অহা জন্মত মই মনুষ্য জন্ম পাই ৰাইজৰ লগত শাস্ত্ৰ ভাগৱত শুনি শুনি চয়াবিন মানে ৰঙালাও ভাজিৰে সৈতে ভোজ খাই ফুৰিব পাৰিম এতিয়া এইবাৰ মই দেখিছোঁ মাঘৰ পৰা একেখনে তৰকাৰী একেখনে ভাজি চব ভাগৱততে পাই ফুৰিছোঁ দিয়ক হয়নে খালি ৰঙালাও চয়াবিন আলু কেইটুকুৰা মানে ভাজি এইখনটো চবতে একেখিনিয়ে পাইছোঁ জাতি ধৰ্ম বৰ্ণ নিৰ্বিশেষে মই কৈছোঁ সকলো সম্প্ৰদায়ৰ মাজত ভাগৱতৰ এখন ভাজি চবেই আছে মই সেইদিনা এজনক কৈছোঁ হাই হাই হে মানে ভাজিখন কোনেও বদলোৱা নাই এইবাৰ মাঘৰ পৰা গোটেই অসমতে ভাজি একেখনে চলি আছে কাৰোবাৰ যেনিবা আকৌ তাতে দুটুকুৰামান পটল পেলাই দিয়ে আৰু হয় চয়াবিন পটল ৰঙালাও হয়নে এদিন বহুদিনৰ আগৰ কথা কৈছোঁ আমি পাঠক বাইশাখীসকল এনেধৰণে বহিছোঁ আপোনাৰ এইপিনে আইসকল বোপাইসকলে বহিছে মেধিয়ে মানে ভোজ ভাত হেৰি কৰি দিছে আৰু 11টা বজাত তেতিয়া এগৰাকী আমাৰ মানে আইগৰাকী বয়সস্থ আইগৰাকী মোক পোনে পোনে আছে আইগৰাকীয়ে তাৰমানে মেধিটোক কৈছে বোপাও কিহৰ ভাজিনো কিহৰ ভাজি বুলি কৈছে তেতিয়া মেধিটোৱে কৈছে ৰঙালাও ভাজি বুলি তাৰপিছত এনেকৈ মানে দিবা ওলাওঁতে মানে আইগৰাকীয়ে কৈছে নিদিবি বোপাই মোৰ গৃহস্থী আছে বোপাই মোৰ গৃহস্থী আছে বুলি কৈছে তেতিয়া আকৌ মেধিজনে কৈছে কি গৃহস্থী চবৰে গৃহস্থী আছে কয় সেই বুলি ৰঙালাও নাখায় নেকি বুলি দিবা বুলি নিদিবিও বোপাই এনেই যাব গৃহস্থী আছে মোৰ এই তেতিয়া মোৰ ওচৰত বহি থকা পাঠক এজনে মোক কৈছে মই চাই আছোঁ কৈছে ৰ'ব দেই গোসাঁই মই আঁতৰি দিব পাৰিছোঁ অঁ গোসাঁনী আপোনাৰ গেষ্ট্ৰিক আছে নেকি কৈছে অঁ বোপাই সেইটো মানে গেষ্ট্ৰিকটো পাহৰি গ'ল পাহৰি যাই পেলাই কৈছে গৃহস্থী আছে মোৰ গতিকে এয়া হ'ল ৰঙালাও ভাজি গতিকে আমি যদি ভাল কাম কৰি মৃত্যুবৰণ কৰিব পাৰোঁ অহা জন্মতো এনেধৰণে সাধু সংগ আমি পাম আৰু যদি কিছুমান মই বেয়া কৰ্ম কৰি গুচি যাওঁ সেই সময়ত মই বেয়া কাম কৰি গ'লে বাৰু মোক ৰেহাই দিবনে যমদূতে বা যম ৰজাই ক'বনে এখেতে গোটেই জীৱনটো শাস্ত্ৰ ভাগৱত হৰিনাম হৰিকীৰ্তন গাই ফুৰিলে গতিকে এখেতক একো নকৰিবি দেই বুলি ক'বনে নকয় কাণফলীয়া চৰ দি য'ত বেয়া জেগাত জন্ম দিয়াব লাগে তাতে দিব এনেকুৱা জেগাত দিব ক'ৰবাত কুকুৰ চিগাৰ গাহৰি জেগাত জন্ম দিব তুমি এতিয়া 20টা বৰকচু কিমান খোৱা খাই আহে ফুৰা হয়নে গতিকে ল'ৰা ছোৱালী যুৱক যুৱতী প্ৰজন্মসকল আজি গংগাৰ পাৰত যে শুকদেৱে পৰীক্ষিতক কৈছে ৰজা সাৱধান হৈ শুনা কাক কৈছে আজি পৰীক্ষিত আছে জানো নাই আমাক কৈছে আমি চবেই পৰীক্ষিত আমি সাৱধান হৈ শুনিব লাগিব কাৰণ পৰীক্ষিত ৰজাকো 7 দিনৰ ভিতৰত তক্ষকনিকে দংশন কৰিলে আৰু আমাকো 7টা বাৰৰ ভিতৰতে তক্ষকনিকে দংশন কৰিব ৰেহাই কাৰোৱে নাই হয়নে কাৰোবাক মঙলবাৰে কাৰোবাক বুধবাৰে কাৰোবাক বৃহস্পতিবাৰে বাৰটো বেলেগ বেলেগ কিন্তু এই 7টা বাৰৰ ভিতৰতে আমি সকলোৱে মৰিম নে নমৰিম কওক হয়নে মৰিম নে নমৰিম কওক বুলি ক'লে এদিন মোক এটা জেগাত বৰ ডাঙৰ ভাগৱত এখনত আহি পেলাই মেধি বুঢ়াটোৱে মোক কৈছে হেই আপুনি মৰিলে নমৰিলে তেনেকৈ নক'ব কাৰণ আমাৰ ডেকা গাভৰুসকলৰ ভয় সোমাব নহয়
মৰাক ভয়, কিন্তু মৰাক ভয় কৰিব নালাগিব। এই পৃথিৱীখন কাৰো পৈতৃক সম্পত্তি নহয়, আমি সকলোৱে ইয়াৰ পৰা দৌৰি দৌৰি যাব লাগিব। ঈশ্বৰেৰে পদিলে কোনদিনা থাকিবা, মৰমৰ ঘৰ বাৰী এৰি এৰি দৌৰিবা। যিদিনা ঈশ্বৰে কুপনটো পঠিয়াই দিব, বাপু আহিবা হ'ল, সেইদিনা মানে কুপনটো ভালদৰে চাব নাপাবা, যাবই লাগিব। গতিকে আমি তাক ভয় কৰিবলগীয়া নাই, কাৰো পৃথিৱীৰ পৈতৃক সম্পত্তি নহয়। গতিকে দুদিনীয়া বেঙেনা বাৰী বেঙেনা যাব গা জোকাৰি জীয়াই থকা দিনকেইটা যদি সাধুগুৰু বৈষ্ণৱ ভকতৰ পাৱাৰ ধূলি মাথাত লোৱা অভ্যাস কৰা হয়, ঈশ্বৰৰ নাম গোৱা কোৱা শুনাৰ সুবিধা যদি লোৱা হয়, তেনেহ'লে আপোনাসকলে বুকু ফিন্দাই ক'ব পাৰিব মনুষ্য জন্ম সাৰ্থক হ'ব হ'ব হ'ব। গোবিন্দ প্ৰেম পূৰ্বক মাধৱৰ পূজা যত, কিছু কিছু কৰি কতো দিনে হৈল হত। বঢ়িয়া। আতিশয় ভৈল হৰি নত আশপতি, কৃষ্ণৰ সেৱাত টান ভৈল অল্পমতি। ওরা মনত বুলন্ত কিনো ভৈলা দৈব গতি, পৰম অনাথ ইটো মৃগৰ সন্ততি। এতিয়া তেওঁ মৃগ পোৱালিটো মায়াত পৰি যাওঁতে যাওঁতে হৰিনাম হৰি কীৰ্তন ঈশ্বৰৰ সেৱা গায়ত্ৰী কৰা আগৰ পাছৰ হৈ গ'ল। হয়, 5টা গায়ত্ৰী দিনটোত কৰিব লাগে, তাৰে 3টাও নোহোৱা হৈ গ'ল। 5টা গায়ত্ৰী কৰিব লাগে আমি, কিন্তু আমাৰ যদি এটাও গায়ত্ৰী দিনটোত নহয়, তেনেহ'লে আমি ঈশ্বৰক কেনেকৈ আমাৰ ফলীয়া কৰি ল'ম কওক? নোৱাৰিব, হয়নে? গতিকে আজি ভৰত ৰজাৰো তেনে গতি হ'ল। যিজন ভৰত ৰজাই মায়াক ভয় কৰিয়েই বনৰ মাজলৈ গ'ল, বনৰ মাজতো মায়াই পালে। এতিয়া মন কৰিবচোন, মায়া বুলি কোৱা বস্তুটো মানে এনেকুৱা, যেনেকৈ সভৈ ঋষিয়ে গোটেই মায়া মানে পৰিত্যাগ কৰিব। তেওঁ ব্ৰহ্মাৰ পৰামৰ্শ লৈ তেওঁ ৭,০০০ বছৰ তপস্যা কৰি তেওঁ এদিন ব্ৰহ্ম ঋষি হ'ব। তপস্যা কৰি গৈ আছে। সেই সময়ত ইন্দ্ৰই দেখিলে এই ঋষিটোৱে যে ইমান একান্তচিতে তপস্যা কৰি আছে, হয়তো এই তপস্যা পূৰ্ণ হ'লে মোৰ ৰাজ্যখন ক'ৰবাত কাঢ়ি ল'ব। ইন্দ্ৰৰ সেয়াই ভয়, তেওঁৰ ৰাজ্যখন কাঢ়ি লোৱাই ভয়। যেনেকুৱা আজি আমাৰ MLA মন্ত্ৰীবিলাক নহয়নে, MLA মন্ত্ৰী হৈ থাকোঁতে সদায় ভয়টোৱে মানে খুন্দিয়াই থাকি যাতো অহা ইলেকশ্যন কোনোবাই কাঢ়ি লয়, অহা ইলেকশ্যন যাতে কোনোবাই জিকেই, নহয়নে? এই ইন্দ্ৰৰো তেনেকুৱা। তেতিয়া ইন্দ্ৰয়ে উগ্ৰকী তপস্যা ক'লে, যোৱাচোন যোৱা, এইটো ঋষি দেখিছা তপস্যা কৰি আছে, তাৰ ওচৰত নাচ গান কৰি পেলাই তেওঁৰ তপস্যাটো ভংগ কৰি দিয়া। লগে লগে উগ্ৰকীয়ে যাই যেতিয়া নাচ গান কৰাত লাগিল, সভৈ ঋষিয়ে চকু মেলি চাই উগ্ৰকীৰ ৰূপ যৌৱনটো দেখি মুনি ক'ত আছে ক'বাই নোৱাৰা হ'ল। ক'বাই নোৱাৰা হ'ল, ক'ত আছে, আশ্ৰমতে আছে নে মাটিতে আছে নে চাঙৰ ওপৰতে আছে নে ক'বাই নোৱাৰা হ'ল। তাৰমানে মায়ে পালে। আৰু তেতিয়া লগে লগে ক'লে, হেৰা উগ্ৰকী কক ঋষিৰাজ, বোলে কক নহয়, তুমি আহি মোৰ পত্নী হৈ থকা আশ্ৰম, হয়নে? নহ'লে অভিশাপ দিম। অভিশাপৰ ভয়ত তেওঁ ইন্দ্ৰক ক'লে উগ্ৰকীয়ে। তেতিয়া ইন্দ্ৰই আকৌ মুনি বুলি ক'লে, ইন্দ্ৰৰো মহাভয় নহয়, কৈছে এই হুলস্থুল নকৰিবা, তুমি যেনে তেনে স্বামীৰ পত্নী হৈ থাকি 2টি সন্তান তুলি দি থৈ গুচি আহা। এটা তোলোতে কিমান দিন? এতিয়া ক'লে 2টা, সৰ্বনাশ হ'ল। তাৰপাছত যেতিয়া ভগৱন্ত বিষ্ণুক স্মৰণ কৰাৰ লগে লগে ভগৱন্ত বিষ্ণুৱে ক'লে, ইন্দ্ৰৰ বাক্যটো অৱহেলা কৰিব পৰাটো ক্ষমতা নাই, গতিকে তোমাক এটা মই সকাহ দিওঁ, কি জানা, একেলগে 2টা সন্তান তুলি দি থৈ গুচি অহা। সেইদিনাৰ পৰা পৃথিৱীখনক বা মৰ্ত্যখনক যজা সন্তান জন্ম দিয়া হ'ল। এয়াই হ'ল ইন্দ্ৰৰ বাক্য। তাৰপাছত এই
মানে সবৈ ঋষিৰ ঔৰসে উগ্ৰসীৰ গৰ্ভত দুটি সন্তান জন্ম দিলে আৰু জন্ম দিয়ে ক'লে হে বিষ্ণু আপোনাৰ পৰামৰ্শ মতে এই দুটি সন্তান বা দুটি কেঁচুৱা জন্ম দিয়া হ'ল আপোনাকে অৰ্পণ কৰা হ'ল মই যাওঁগৈ এই বুলি স্বৰ্গলৈ উৰা মাৰি গুচি গ'ল সবৈ ঋষিটো হাহাকাৰ লাগিল তেওঁ এই মানে ধ্যান ভংগ কৰি যে অপেশ্বৰাক বিয়া কৰি থকাতে তেওঁতো পাপ আহি গ'লেই আকৌ যদি কেঁচুৱা দুটি মৃত্যু হয় নৰহত্যা পাপেও নাপাব হ'ব না হ'ল তেতিয়া তেওঁ এই বিষ্ণুকে অৰ্পণ কৰি তেওঁ গুচি গ'লগৈ হিমালয়গিৰি পৰ্বতৰ ওচৰত পাপ নাশৰ হেতু ধ্যানত মগ্ন হ'ল এই তেতিয়া বৈকুণ্ঠৰ পৰা বিষ্ণুৱে তললৈ চাই দেখি হাঁহিলে আৰু তেতিয়া লক্ষীয়াই সুধিলে আপুনি যে তললৈ চাই হাঁহিলে কাৰণ তেতিয়া কাৰণটো মানে গোটেই কথাখিনি ভাঙি পাতি ক'লে কোৱাৰ লগে লগে লক্ষীয়াই ক'লে তেনেহ'লে ব'লা দুয়ো যাওঁ এই বুলি দুয়ো গৈ দেখে যে এই মাত্ৰ জন্ম হোৱা কেঁচুৱা দুটি চাই থাকিলে ইমান ধুনীয়া মৰম লগা দুইটি ল'ৰা পোৱালি আৰু তেতিয়া লক্ষীয়ে ক'লে আজিৰ পৰা এই দুটি আমাৰ সন্তান হ'ব আমি লৈ বোলা এই লৈ গৈ বৈকুণ্ঠত ধুৱাই পখলাই তেওঁলোকৰ জ্যোতিষ চাই নাম থ'লে এটা নাম জয় এটা নাম বিজয় হয়নে এতিয়া আপোনালোকে পাইছেনে নামঘৰ মানে দৰ্জা মুখে মুখে যে দুটা গদা লৈ লৈ থাকে ঐ দুটাই জয় বিজয় কিন্তু দুখৰ বিষয় তেওঁলোকে ঋষি আৰু অপেশ্বৰা অবৈধ সন্তান জন্ম হ'লে গতিকে তেওঁলোকৰ বৈধ চিন্তাটো নাহিল লক্ষীয়াই ৰূপ যৌৱন দেখিয়ে ডেকা হোৱাৰ লগে লগে তেওঁলোক দুয়ো ব্যাকুল হ'ল সেইকাৰণে প্ৰভু ভগৱন্তে নিজে সকলো গুণি পাই ভাবি পাই সনক সনন্দ সনত কুমাৰ সনাতন চাৰিশিদক লৈ যায় তেওঁলোকক খাপ দিয়ালে প্ৰভু ভগৱন্তৰে মায়া যেতিয়া তেওঁলোকে উলংগত হৈ এখন দুখনকৈ 7খন দৰ্জাত প্ৰৱেশ কৰিলে লগে লগে জয় বিজয়ে তেওঁলোকক বেতৰে ঠেলি মাৰপিট কৰি গটিয়াই ঢিকিয়াই বাঢ়ি কৰি দিলে হেনো দেখি চাৰিশিদক কুৰ্দে জ্বলি গইলা দুই পাৰিষদক চাই খাপি পেলা গিলা শুনা দুই পাৰিষদ আমাৰ অৱচন জন্মে জন্মে বিষ্ণু গৌৰী হোৱা দুয়োজন বৈকুণ্ঠ য'ত নাই কুণ্ঠাবোধ তাক কয় বৈকুণ্ঠ আৰু তোমালোক বৈকুণ্ঠত থাকি তোমালোকৰ ইমান ৰাগ খং দম্ভ অহংকাৰ বাহাদুৰি তোমালোক বৈকুণ্ঠত থকাৰ যোগ্য নহয় যোৱা মৰ্ত্যলৈ যোৱা এবাৰত নহ'ব 3বাৰ মৰ্ত্যত জন্ম ল'ব লাগিব প্ৰথমতে হবি হিৰণ্যক্ষিপু আৰু হিৰণ্যাক্ষ দ্বিতীয়ত হবি ৰাৱণ আৰু কুম্ভকৰ্ণ আৰু তৃতীয়ত হবি শিশুপাল দন্তবক্ৰ যোৱা লগে লগে বৈকুণ্ঠৰ পৰা খেদি পঠিয়াই দিলে আৰু তেওঁলোকে সেই ভেল ত্যাগ কৰি আত্মাটোৱে গৈ হিৰণ্যক্ষিপু হিৰণ্যাক্ষ জন্ম ল'ল ৰাৱণ কুম্ভকৰ্ণ জন্ম ল'ল শিশুপাল দন্তবক্ৰৰ জন্ম ল'বলগীয়া হ'ল গতিকে সেই লোকসকল ভগৱন্তক ভকতক অৱজ্ঞা নকৰিবা তেওঁলোকে কিহৰ কাৰণে এইটো খাপ পাবলগীয়া হ'ল ভকত দুহি হয়নে প্ৰভু ভগৱন্তৰ এই চাৰিশিদল মহাভকত ব্ৰহ্মাৰ মানস পুত্ৰ এই ভকতক দেখিলে যিয়ে মাথা দোৱাই তেওঁলোকক কামত আহে আৰু তেওঁলোকে গটিয়াই ঢেকিয়াই মাৰপিট কৰি বাহিৰ কৰি দিলে গতিকে ভকত এখে জানা মূৰ হৃদয় মই ভকতৰ হিয়া নিশ্চয় মূৰটো আচৰণ কৰিলে নিষ্ঠাৰ পায় ভকতৰটো আচৰণ কৰিলে অধুগতি যায় হয়নে কাক কৈছিলে এইটো দুৰ্বাসা মুনিক বিষ্ণুৱে কৈছিলে যেতিয়া দুৰ্বাসা মুনিয়ে অভিশাপ দিছিলে অম্বৰীশ ৰজা আৰু যেতিয়া তেওঁক বিষ্ণু চক্ৰই স্বৰ্গ মৰ্ত্য পাতালত লুৰুৱাই ফুৰিলে ব্ৰহ্মাৰ ওচৰলৈ গ'ল ব্ৰহ্মাই ৰাখিব নোৱাৰিলে শিৱৰ ওচৰলৈ গ'ল শিৱই ৰাখিব নোৱাৰিলে তাৰ পাছত বিষ্ণুৰ ওচৰলৈ গ'ল এই তেতিয়া বিষ্ণুৱে কৈছে সকলোকে মই ৰাখিব পাৰোঁ সঁচা ভকত দুহিক মই ৰাখিব পৰা ক্ষমতা নাই গতিকে তুমি ভকত দুহি হৈছা হয়নে মোৰটো আচৰণ কৰিলে নিষ্ঠাৰ পায় ভকতৰটো আচৰণ কৰিলে অধুগতি যায় গতিকে সেই উঠি অহা ল'ৰা ছোৱালী যুৱক যুৱতী প্ৰজন্মসকল ভকত বৈষ্ণৱ দেখিলে আপোনাসকলে যদি নমস্কাৰ কৰে তেওঁলোকৰ মুখৰ পৰা কি বাক্য আহিব জানে কল্যাণ
তাৰমানে চিৰদিন শান্তি পাওক, তাকে কয় কল্যাণ। গতিকে আমি সদায় গুৰু বৈষ্ণৱ ভকত বৈষ্ণৱক দেখিলে মোৰ দোৱাটো পৰম কৰ্তব্য বুলি 4 বেদ 14 শাস্ত্ৰ 18 পুৰাণে আমাক বুজাই আছে। গোবিন্দ।